নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি সাম্প্ৰতিক ঘটনাবোৰ বা 2026 চনৰ বাবে এই তিনিখন মাহৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে আমি স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম। ভেৰি ইম্পৰ্টেণ্ট হ'বলগীয়া আছে ভিডিঅ'টো। টোটেল 50টা কুৱেশ্যন আছে আৰু শেষত আপোনালোকৰ বাবে কুৱেশ্যন দুটা এডিট হোৱা আছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। লগতে আপোনালোকে যদি আমাৰ চেনেলটোৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন ল'ব বিচাৰে, PDF বুকলেটখন, তো এই বুকলেটখন ল'ব পাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি। এইখন হৈছে আছাম স্পেচিফিক PDF বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল PDF বুকলেটখন। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছ অলৰেডি ইনক্লুড কৰা হৈছে। 100ৰো অধিক MCQ পাব প্ৰতিখন মাহৰে। লগতে টপিক স্পেচিফিক আপোনালোকে PDF বিলাক পাব। আপোনালোকক হোৱাটছআপত মেছেজ দিব PDFখন যদি আপোনালোকক লাগে, তো আপোনালোকক হোৱাটছআপ গ্ৰুপ এটাত ইনক্লুড কৰা হ'ব। চ' আপোনালোকে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে আপডেট পাব মাত্ৰ 50 টকাত। So, প্ৰথম প্ৰশ্নটো হৈছে ৰিচেণ্টলি হুইচ টিম অন ICC মেন্স T20 World Cup 2026? তো এইটো আমি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক অলৰেডি ডিছকাছ কৰিছোঁৱে। T20 বিশ্বকাপ শেহতীয়াকৈ 2026 চনৰ ভাৰতে জয়লাভ কৰিছে। অপশ্যন C2 হ'ব ইয়াৰে শুদ্ধ উত্তৰ। ইয়াৰে যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাওঁ, ভাৰতে জয়লাভ কৰে, চেম্পিয়ন হয়। নিউজিলেণ্ড আছিলে ৰানাৰ্ছ আপ, এইটো মনত ৰাখিব। নিউজিলেণ্ড দলটো আছিলে ৰানাৰ্ছ আপ। ফাইনেল খেলখনত 96 ৰানেৰে জয়লাভ কৰে। ভাৰত আৰু শ্ৰীলংকা এই দুখন দেশে হোষ্ট কৰিছিলে, অৰ্থাৎ আয়োজক দেশ এই দুখন আছিলে। আৰু ফাইনেল মেটছখনৰ প্লেয়াৰ অফ দ্য মেটচ আছিলে জাসপ্ৰীত বুমৰাহ। ইয়াৰ উপৰিও যদি আপোনালোকে ICC T20 ৱৰ্ল্ড কাপৰ ডিটেইলছ চাব খোজে, সেইটো অলৰেডি আপলোড কৰাই আছে, সেইটো আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰে। নেক্সট কুৱেশ্যনটোলৈ যাম। তো নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ টিম অন ICC Under-19 ক্ৰিকেট ৱৰ্ল্ড কাপ 2026? তো শেহতীয়াকৈ 19 বছৰৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপো হৈ গৈছে 2026 চনত, আৰু সেইটোও কোনটো দলে লাভ কৰিছে? সেইটোও আমাৰ ভাৰত দলে লাভ কৰিছে। অপশ্যন A2 ইয়াৰে শুদ্ধ হ'ব। চ' ইয়াৰে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে। এইটো ভাৰতৰ 6th অৰ্থাৎ 6তম Under-19 ৱৰ্ল্ড কাপৰ টাইটেল আছিলে। ফাইনেল খেলখনত ইংলেণ্ডক ডিফিট কৰিছিলে আমাৰ ভাৰতে। তো ইংলেণ্ড দলটো আছিলে ৰানাৰ্ছ আপ, সেইটো মনত ৰাখিব। ক'ত অনুষ্ঠিত হৈছিলে? জিম্বাবৱে আৰু নামিবিয়া এই দুখন দেশত অনুষ্ঠিত হৈছিলে Under-19 ক্ৰিকেট ৱৰ্ল্ড কাপটো। আৰু এই Under-19 ক্ৰিকেট ৱৰ্ল্ড কাপৰ প্লেয়াৰ অফ দ্য চিৰিজ কোন আছিলে? এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিব। বৈভৱ সূৰ্যবংশী আছিলে প্লেয়াৰ অফ দ্য চিৰিজ, আৰু ফাইনেল খেলখনৰো এখেতে আছিলে প্লেয়াৰ অফ দ্য মেটচ। নেক্সট কুৱেশ্যনটো হৈছে হু অন ICC Women's ODI World Cup 2025 ডিফিটিং চাউথ আফ্ৰিকা ইন দ্য নবী মুম্বাই? তো নবী মুম্বাইত ফাইনেল খেলখন অনুষ্ঠিত হৈছিলে ICC মহিলা এদিনীয়া বিশ্বকাপ 2025টো, আৰু এইটোও আমাৰ ভাৰত দলটোৱে জয়লাভ কৰিছে। চ' এইটো কিয় ইম্পৰ্টেণ্ট? ভাৰতীয় মহিলা দলটোৰ এইটো আছিলে প্ৰথমটো ৱৰ্ল্ড কাপৰ টাইটেল। ODI ৱৰ্ল্ড কাপৰ এইটো প্ৰথমটো টাইটেল আছিলে ভাৰতীয় দলটোৰ। ইয়াৰ লগতে প্লেয়াৰ অফ দ্য চিৰিজ কোন আছিলে? দীপ্তি শৰ্মা আছিলে প্লেয়াৰ অফ দ্য চিৰিজ। লগতে প্লেয়াৰ অফ দ্য মেটচো আছিলে ফাইনেল খেলখনৰ। তো গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব। তেখেতে প্লেয়াৰ অফ দ্য মেটচ লাভ কৰিছিলে বা প্লেয়াৰ অফ দ্য চিৰিজ লাভ কৰিছিলে। টোটেল গোটেই টুৰ্ণামেণ্টত 22টা উইকেট লৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ নেমড দ্য ICC Women's Player of the Month for February 2026? তো লাষ্ট মান্থ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ICC মহিলাৰ প্লেয়াৰ অফ দ্য মান্থ হিচাপে কাক নিৰ্বাচিত কৰা হৈছিলে? তেখেতৰ নাম হৈছে অৰুন্ধতী ৰেড্ডী। অপশ্যন B2 হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। তো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T20ত টোটেল 8টা উইকেট লোৱাৰ বাবে তেখেতক এই এৱাৰ্ডটো প্ৰদান কৰা হৈছে। মেন্সৰ কেটেগৰীত কোনে লাভ কৰিছে? পাকিস্তানৰ চাহিবজাদা ফাৰহানে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন ৰঞ্জী ট্ৰফি ইন দেয়াৰ মেইডেন ফাইনেল আফটাৰ 67 years? তো 67 বছৰৰ পিছত প্ৰথমটো ৰঞ্জী ট্ৰফি জয়লাভ কৰে কোনটো দলে? তো এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। ৰঞ্জী ট্ৰফি 2025ৰ পৰা 26 খিতাপটো কোনে লাভ কৰে? জম্মু আৰু কাশ্মীৰে জয়লাভ কৰে। অপশ্যন A2 ইয়াৰে শুদ্ধ হ'ব। আৰু ইয়াৰে ফাইনেল খেলখনত কাক হৰুৱাইছিলে জম্মু আৰু কাশ্মীৰে? কৰ্ণাটক দলটোক হৰুৱাইছিলে। কৰ্ণাটক আছিলে ৰানাৰ্ছ আপ। ইয়াৰ লগতে প্লেয়াৰ অফ দ্য চিৰিজ আছিলে আকিব নবী, আৰু জম্মু কাশ্মীৰৰ হয় তেখেত হাইয়েষ্ট উইকেট টেকাৰ আছিলে তেখেতে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্লেয়াৰ স্ক'ৰ্ড 158 ৰানছ ইন
her final ODI before retiring from one-day cricket. তো শেহতীয়াকৈ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছে অষ্ট্ৰেলিয়াৰ এইগৰাকী খেলুৱৈয়ে। তেখেতে তেওঁৰ অন্তিমখন খেলত 158 ৰান কৰিবলৈ সক্ষম হয়। তেখেতৰ নাম হৈছে অষ্ট্ৰেলিয়ান কেপ্টেইন এলিছা হেলি। অপশ্যন C2 হ'ব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন 4th ডেভিছ কাপ টাইটেল উইথ এ 2-0 ভিক্টৰী অভাৰ স্পেইন। তো স্পেইন হৈছে ৰানাৰ্ছ আপ, এইটো মনত ৰাখিব। তো কোনটো দলে জয়লাভ কৰিছে? জয়লাভ কৰা দলটো হৈছে ইটালী। অপশ্যন B2 ইয়াৰে শুদ্ধ হ'ব। ইটালী দলটোৱে লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য য়ংগেষ্ট চেঞ্চুৰিয়ান ইন ওমেন T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেট এট দ্য এজ অফ 15। তো 15 বছৰ বয়সত শেহতীয়াকৈ মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ কম বয়সীয়া শতক অৰ্জনকাৰী খেলুৱৈ কোন হৈছে? তেখেত হৈছে অপশ্যন বি ফেনি উটাগু চিমা নিন্দে। অপশ্যন B2 ইয়াৰে শুদ্ধ হ'ব। আৰু তেখেত হৈছে এই ৰৱাণ্ডা নামৰ দেশখনৰ খেলুৱৈ। তেখেতে এই এচিভমেণ্টটো ক্ৰিয়েট কৰে ঘানা দেশখনৰ বিৰুদ্ধে 111 ৰান কৰি 65টা বলত। নেক্সট কুৱেশ্যনটো হৈছে হু অন গ'ল্ড মেডেল এট দ্য ৱৰ্ল্ড পেৰা এথলেটিক্স গ্ৰেণ্ড প্ৰিক্স 2026। তো ৱৰ্ল্ড পেৰা এথলেটিক্স গ্ৰেণ্ড প্ৰিক্স 2026ত স্বৰ্ণ পদক কোনে লাভ কৰে? এই চাৰিজনৰ স্বৰ্ণ পদক লাভ কৰা খেলুৱৈগৰাকী হৈছে শৈলেশ কুমাৰ। অপশ্যন B2 হ'ব ইয়াৰে শুদ্ধ উত্তৰ। চ' টোটেল 6টা গ'ল্ড মেডেল লাভ কৰে। শৈলেশ কুমাৰ আমি পঢ়িলোঁ হাই জাম্পত লাভ কৰিছিলে T63 ইভেণ্টত নতুন দিল্লীত অনুষ্ঠিত হৈছিলে এই গ্ৰেণ্ড প্ৰিক্সটো। ইয়াৰ লগতে সুমিত অন্তিলে লাভ কৰিছিলে জেভলিন থ্ৰ' প্ৰতিযোগিতাত। শৈলেশ কুমাৰ আমি পঢ়িলোঁ সুবোধ ভাটে লাভ কৰিছিলে মেন্স 400 মিটাৰ ৰানিঙত। ইয়াৰ লগতে ভাবি কুমাৰ দিন ভৰৱতে লাভ কৰিছিলে আৰু তেজালবেন অমৰজী দামোৰে লাভ কৰিছিলে। লগতে ৰাকেশ কুমাৰে লাভ কৰিছিলে ডিছকাছ খেলত। নেক্সট কুৱেশ্যনটো হৈছে দ্য হাইয়েষ্ট ফ্ৰজেন লেক মাৰাথন ৱাজ অৰ্গেনাইজড ইন হুইচ ইউনিয়ন টেৰিটৰী। তো শেহতীয়াকৈ সৰ্বোচ্চ হিমায়িত হ্ৰদ মেৰাথন কেন্দ্ৰীয় শাসিত অঞ্চল এখনত আয়োজন কৰা হৈছিলে। তো ক'ত আয়োজন কৰা হৈছিলে এইটো? তো হাইয়েষ্ট ফ্ৰজেন লেক মাৰাথন এইটো অৰ্গেনাইজ কৰা হৈছিলে লাডাখৰ। অপশ্যন B2 শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন ওমেন্স প্ৰিমিয়াৰ লীগ WPL টাইটেল 2026। তো 2026 চনত শেহতীয়াকৈ মহিলা প্ৰিমিয়াৰ লীগ হৈ গৈছিলে। তাতে কোনটো দলে জয়লাভ কৰিছে? তো চেম্পিয়ন হোৱা দলটো হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ। অপশ্যন C2 হ'ব ইয়াৰে শুদ্ধ উত্তৰ। আৰু ৰানাৰ্ছ আপ যদি আমাক সোধে ৰানাৰ্ছ আপ আছিলে দিল্লী কেপিটেল। আৰু ইয়াৰ লগতে WPL 2026ত অৰেঞ্জ কেপ কোনে লাভ কৰিছিলে? স্মৃতি মান্ধানাই লাভ কৰিছিলে। ছফি ডিভাইনে পাৰ্পল কেপটো লাভ কৰিছিলে। মষ্ট উইকেট লৈছিলে ছফি ডিভাইনে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন দ্য টাইটেল অফ 15th মণিপুৰ প'ল' ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট 2025। তো 2025 চনৰ শেষৰ ফালে 15 সংখ্যক মণিপুৰ প'ল' আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে আৰু এই প্ৰতিযোগিতাটো জয়লাভ কৰিছিলে ইণ্ডিয়া বি মণিপুৰে। আৰু কলম্বিয়া দেশখন আছিলে ৰানাৰ্ছ আপ, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে ফৰ হুইচ প্ৰেষ্টিজিয়াছ এৱাৰ্ড হেজ দ্য ইণ্ডিয়ান ওমেন্স ক্ৰিকেট টিম বিন নমিনেটেড ইন 2026। ভাৰতীয় মহিলা ক্ৰিকেট দলক কোনটো সন্মানীয় বঁটাৰ বাবে মনোনীত কৰা হৈছে 2026 চনত? লৰিয়াছ ৱৰ্ল্ড টিম অফ দ্য ইয়াৰ এৱাৰ্ড এইটো শেহতীয়াকৈ ঘোষণা কৰা হৈছে ভাৰতীয় ওমেন্স ক্ৰিকেট দলটোৰ বাবে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন ACC মেন্স আণ্ডাৰ-19 এছিয়া কাপ 2025 টাইটেল। তো 19 বছৰ অনূৰ্ধ্ব এছিয়া কাপ 2025ৰ খিতাপটো জয়লাভ কৰিছিলে পাকিস্তান দলটোৱে। আৰু ৰানাৰ্ছ আপ আছিলে আমাৰ ভাৰত দলটো। তো পাকিস্তানৰ এইটো ছেকেণ্ড টাইটেল আছিলে।
নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য হেড কোচ অফ শ্ৰীলংকা মেন্স নেশ্যনেল ক্ৰিকেট টীম ষ্টাৰ্টিং ফ্ৰম এপ্ৰিল 15, 2026। তো শ্ৰীলংকা ক্ৰিকেট দলটো নতুন মুখ্য প্ৰশিক্ষক এপইণ্ট কৰা হ'ব। তো নতুন প্ৰশিক্ষকগৰাকীৰ নাম হৈছে গেৰী ক্ৰিষ্টেন। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফুটবল ক্লাব এমাৰ্জড এজ দ্য উইনাৰ অফ 125th ইণ্ডিয়ান ফুটবল এছ'চিয়েশ্যন IFA Shield in 2025। তো 2025 পৰা 26 সংস্কৰণত 125 সংখ্যক ইণ্ডিয়ান ফুটবল এছ'চিয়েশ্যন শ্বিল্ডৰ বিজয়ী হিচাপে কোনটো দল ফুটবল ক্লাবে আত্মপ্ৰকাশ কৰিছে? তো জয়লাভ কৰা ফুটবল দলটো হৈছে মোহন বাগান ছুপাৰ জায়েণ্ট। অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ। আৰু ৰানাৰ্ছ আপ দলটো আছিলে ইষ্ট বেংগল। নেক্সট কুৱেশ্যন নম্বৰটো হৈছে দ্য ফাৰ্ষ্ট এভাৰ খেলো ইণ্ডিয়ান ট্ৰাইবেল গেমছ 2026 উইল বি হোষ্টেড বাই হুইচ ষ্টেট। তো প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ 2026 আয়োজন কৰিছিলে কোনখন ৰাজ্যই আয়োজন কৰিছে? তো 2026 চনৰ এই খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ আয়োজন কৰিব ছত্তীশগড় ৰাজ্যখনে। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন ইটছ মেইডেন চুলতান আলজান শ্বাহ কাপ টাইটেল ইন 2025 আফটাৰ ডিফিটিং ইণ্ডিয়া ইন মালয়েছিয়া। মালয়েছিয়াত অনুষ্ঠিত হৈছিলে। ভাৰত আছিলে ৰানাৰ্ছ আপ। তো কোন দলে চেম্পিয়ন হৈছিলে আমাক সুধিছে। তো চেম্পিয়ন হোৱা দলটো হৈছে চুলতান আলজান শ্বাহ কাপ বেলজিয়াম দলটো। অপশ্যন বি শুদ্ধ হ'ব। তো ভাৰতক 1-0 গলত ফাইনেল খেলখনত পৰাস্ত কৰে বেলজিয়াম দলটোৱে। আৰু আমাক কেতিয়াবা এক্সামত সুধিব পাৰে যে চুলতান আলজান শ্বাহ কাপ কোনটো খেলৰ সৈতে জড়িত? এইটো হকী খেলৰ এটা প্ৰমিনেণ্ট ট্ৰফি হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ ৰিচ্ড দ্য ছেমিফাইনেল অফ অল ইংলেণ্ড অপেন 2026। তো অল ইংলেণ্ড অপেন 2026ৰ ছেমিফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় বেডমিণ্টন খেলুৱৈগৰাকী হৈছে লক্ষ্য সেন। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ নেশ্যন ছিকিউৰ্ড গ'ল্ড মেডেলছ ইন বোথ আণ্ডাৰ-18 বয়জ এণ্ড আণ্ডাৰ-18 গাৰ্লছ কাবাডী কম্পিটিশ্যনছ এট দ্য 2025 এছিয়ান ইউথ গেমছ। তো 2025 চনৰ এছিয়ান যুৱ গেমছত অনূৰ্ধ্ব 18 বছৰৰ ল'ৰা আৰু অনূৰ্ধ্ব 18 বছৰৰ ছোৱালী উভয়ৰে কাবাডী প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছিলে ভাৰত দলটোৱে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি হেজ এনাউন্সড ইটছ উইথড্ৰল ফ্ৰম 2026 ফিফা ৱৰ্ল্ড কাপ। 2026 চনত নেক্সট অনুষ্ঠিত হ'ব ফিফা ৱৰ্ল্ড কাপ। তো তাৰে পৰা এখন দেশে প্ৰত্যাহাৰ কৰিছে বা উইথড্ৰল কৰিছে টুৰ্ণামেণ্টৰ পৰা। সেই দেশখন হৈছে ইৰাণ। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। তো 2026 চনৰ ফিফা ৱৰ্ল্ড কাপ জুন মাহত আৰম্ভ হ'ব। কোনকেইখন দেশে অনুষ্ঠিত কৰিব? ইউনাইটেড ষ্টেট অৰ্থাৎ আমেৰিকাই আয়োজন কৰিব, লগতে কানাডা আৰু মেক্সিকোৱে জইণ্টলি অৰ্গেনাইজ কৰিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেটছ ওমেন্স টিম অন গ'ল্ড মেডেল এট দ্য পেৰা থ্ৰ'বল নেশ্যনেল ফেডাৰেশ্যন কাপ 2026। তো শেহতীয়াকৈ পেৰা থ্ৰ'বল নেশ্যনেল ফেডাৰেশ্যন কাপ 2026টো হৈ গৈছে। তো কোনখন ৰাজ্যৰ দলটোৱে মহিলা দলটোৱে সোণৰ পদক লাভ কৰিছে? ঝাৰখণ্ড দলটোৱে লাভ কৰিছে। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন ফিফা আণ্ডাৰ-20 ৱৰ্ল্ড কাপ বাই ডিফিটিং আৰ্জেণ্টিনা। তো আৰ্জেণ্টিনাক পৰাস্ত কৰি 20 বছৰৰ অনূৰ্ধ্ব ফিফা ফুটবল বিশ্বকাপ জয়লাভ কৰিছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তো দলটো জয়লাভ কৰা দলটো হৈছে অপশ্যন বি মৰক্কো। অপশ্যন বি শুদ্ধ হ'ব। আৰু মৰক্কোৰ এইটো প্ৰথমটো আণ্ডাৰ-20 ৱৰ্ল্ড কাপ টাইটেল হয়। তো এইটো মনত ৰাখিব। আৰু কোনখন আয়োজক দেশ আছিলে সেইটো মনত ৰাখিব। চিলি আছিলে এই আণ্ডাৰ-20 ফিফা ৱৰ্ল্ড কাপৰ আয়োজক দেশ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট অন ছেইদ মুস্তাক আলী ট্ৰফি 2025। তো কেতিয়াবা আমাক এক্সামত সুধিব ছেইদ মুস্তাক আলী ট্ৰফি কোনটো খেলৰ সৈতে জড়িত? আমি ক'ব লাগিব ক্ৰিকেট খেলৰ সৈতে জড়িত এটা টুৰ্ণামেণ্ট হয় ছেইদ মুস্তাক আলী
ট্ৰফিটো। তো কোনটো দলে শেহতীয়াকৈ লাভ কৰিছে 2025 পৰা 26 খিতাপটো? ঝাৰখণ্ড দলটোৱে লাভ কৰিছে সৈয়দ মুস্তাক আলী ট্ৰফিটো, আৰু হাৰিয়ানা আছিলে ৰানাৰ্ছ আপ, এইটোও মনত ৰাখিব। ঝাৰখণ্ডৰ কেপ্টেইন আছিলে ঈশান কিষাণ। নেক্সট কুৱেশ্যনটো হৈছে হু অন গ'ল্ড মেডেল ইন মেন্স হেপ্থালন ফ্ৰম ইণ্ডিয়া? তো ভাৰতৰ পৰা পুৰুষৰ হেপ্থালন প্ৰতিযোগিতাত স্বৰ্ণ পদক কোনে লাভ কৰিছে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো। তো গ'ল্ড মেডেল লাভ কৰা খেলুৱৈগৰাকী হৈছে তেজস্বিন শংকৰ। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব, এখেতে হৈছে তেজস্বিন শংকৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন FIH মেন্স জুনিয়ৰ হকী ৱৰ্ল্ড কাপ 2025? তো FIH পুৰুষৰ জুনিয়ৰ হকী বিশ্বকাপ 2025 কোনটো দলে জয়লাভ কৰিছে? চেম্পিয়ন হোৱা দলটো হৈছে জাৰ্মানী। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, আৰু স্পেইন আছিলে ৰানাৰ্ছ আপ। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব, আমাৰ ভাৰতীয় দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় এই টুৰ্ণামেণ্টটোত। নেক্সট কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট এভাৰ নেশ্যনেল দিব্যাংজন স্পৰ্টছ ক্ৰিকেট স্পৰ্ট ফেষ্টিভেল 2026 ৱাজ ইনগুৰেটেড ইন হুইচ চিটি? তো প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দিব্যাংগজন ক্ৰিকেট ফেষ্টিভেল 2026 উদ্বোধন কৰা হৈছে। কোনখন চহৰত উদ্বোধন কৰা হৈছে? তো এই দিব্যাংজন স্পৰ্টছ ক্ৰিকেট ফেষ্টিভেলটো অৰ্গেনাইজ বা ইনগুৰেট কৰা হৈছিলে ভূপাল চহৰখনত। অপশ্যন বিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। চাব পাৰে কাৰেক্ট এনচাৰটো হৈছে ভূপাল, আৰু এই বছৰৰ থিমটো আছিলে নট আউট @100। অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম ডিফিটেড কেৰালা 1-0 in extra time to win 79 Santosh Trophy final in February 2026? তো 2026 চনৰ ফেব্ৰুৱাৰী মাহত সন্তোষ ট্ৰফি ফাইনেল খেলখন অনুষ্ঠিত হৈছিলে। 79 সংখ্যক সন্তোষ ট্ৰফি আছিলে এইটো। তো কেৰালাক পৰাস্ত কৰিছিলে, কেৰালা আছিলে ৰানাৰ্ছ আপ। মনত ৰাখিব, আমাক জয়লাভ কৰা দলটো কোনটো সুধিছে? জয়লাভ কৰা দলটো হৈছে ছাৰ্ভিচেছ। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। তো ছাৰ্ভিচেছে কেৰালা দলটোক 1-0 গ'লত পৰাস্ত কৰিছিলে। আৰু আমি ইয়াৰে যদি ইম্পৰ্টেণ্ট পইণ্টখিনি চাব বিচাৰোঁ, তো ফাইনেল খেলখন আমাৰ অসমত অনুষ্ঠিত হৈছিলে ধেমাজিত, আৰু এই ছাৰ্ভিচেছ দলটোৰ এইটো আছিলে 8th টাইটেল, 8ম টাইটেল আছিলে এইটো সেৱা ক্ৰীড়া নিয়ন্ত্ৰণ বৰ্ডৰ। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়া টপড মেডেল টেলি এট 2026 এছিয়ান ৰাইফল অৰ পিষ্টল চেম্পিয়নশ্বিপ উইথ এ ৰেকৰ্ড হোল অফ হাউ মেনি মেডেলছ? তো এছিয়ান ৰাইফল পিষ্টল চেম্পিয়নশ্বিপত ভাৰতে কিমানটা মেডেল লাভ কৰিছিলে এইটো আমাক সুধিছে। শীৰ্ষস্থান লাভ কৰিছিলে মেডেল টেলিৰ। ভাৰতে টোটেল 94টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি টপড মেডেল টেলি এট দ্য 2026 উইণ্টাৰ অলিম্পিক্স? তো শীতকালীন অলিম্পিক অনুষ্ঠিত হৈছিলে 2026 চনত। তো কোনখন দেশে শীৰ্ষস্থান দখল কৰিছে? শীৰ্ষস্থান দখল কৰা দেশখন হৈছে নৰৱে। অপশ্যন চিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এতিয়া চাব পাৰে মেডেল টেলিখন ইয়াতে দিয়া হৈছে। নৰৱে দলটোৱে টোটেল 41টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে। 18টা গ'ল্ড মেডেল লাভ কৰিছিলে, 12টা চিলভাৰৰ মেডেল আৰু ব্ৰঞ্জৰ মেডেল 11টা। দ্বিতীয় স্থান ইউনাইটেড ষ্টেট অৰ্থাৎ আমেৰিকাই দ্বিতীয় স্থান লাভ কৰিছিলে। তৃতীয় স্থান ইটালী, চতুৰ্থ স্থান জাৰ্মানী আৰু জাপান পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ডিফিটেড নভাক জকোভিচ টু উইন মেন ছিংগল টাইটেল এট দ্য 2026 অষ্ট্ৰেলিয়ান অপেন? তো 2026 অষ্ট্ৰেলিয়ান অপেনটো অনুষ্ঠিত হৈছিলে। নভাক জকোভিচ ৰানাৰ্ছ আপ আছিলে, অৰ্থাৎ ফাইনেল খেলখনত পৰাস্ত হৈছিলে। কোনে পৰাস্ত কৰিছিলে তেখেতক? এখেতে হৈছে নভাক জকোভিচ। তো এখেতে পৰাস্ত কৰিছিলে, এখেতৰ নাম হৈছে কাৰ্লছ আলকাৰেছ। তো কাৰ্লছ আলকাৰেছটো আছে অপশ্যন চিত। অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ। আৰু মেন্সটো আমি পঢ়িলোঁ, ওমেন্সৰটো মনত ৰাখিব। ওমেন্সৰ অষ্ট্ৰেলিয়ান অপেন জয়লাভ কৰিছিলে এলেনা ৰেবেগিনে। ৰানাৰ্ছ আপ আছিলে
আৰেনা চাবালাংকা ৰানাৰ্ছ আপ আছিলে আৰু ওমেন্সৰ ফাইনেল চেম্পিয়ন হৈছিলে এলেনা ৰেবেকিনা। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট বলাৰ ইন হিষ্ট্ৰী টু ক্লেইম 700 T20 উইকেট ডিউৰিং ICC মেন্স T20 ৱৰ্ল্ড কাপ। তো T20 বিশ্বকাপৰ সময়ত এই ৰেকৰ্ডটো হৈছিলে T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটত 700টা উইকেট লোৱা প্ৰথমগৰাকী খেলুৱৈ হৈছে। এইগৰাকী খেলুৱৈ হৈছে আফগানিস্তানৰ খেলুৱৈ ৰাছিদ খান। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ দ্য নেশ্যনেল পেৰালিম্পিক পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ ভাৰ্চুৱেলি ইনঅগ্ৰেটেড ইন জানুৱাৰী 2026। তো 2026 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰীয় পেৰালিম্পিক পাৱাৰ লিফটিং চেম্পিয়নশ্বিপটো ভাৰ্চুৱেলি ইনঅগ্ৰেট কৰিছিলে। ক'ত ইনঅগ্ৰেট কৰিছিলে? ৰুৰকীত। অপশ্যন B2 ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন 41st গভৰ্ণৰ্ছ গ'ল্ড কাপ টাইটেল। তো গভৰ্ণৰ্ছ গ'ল্ড কাপ খিতাপ 41 সংখ্যক অনুষ্ঠিত হৈছিলে। এইটো জয়লাভ কৰে ৰাজস্থান ইউনাইটেড ফুটবল ক্লাবে। অপশ্যন C2 ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু অন দ্য ওমেন্স ট্ৰেড গ'ল্ড মেডেল এট দ্য নেশ্যনেল শ্বুটিং চেম্পিয়নশ্বিপ হেল্ড এট ডক্টৰ কাৰ্ণি সিং ৰেঞ্জ ইন দিল্লী। তো মহিলাৰ ট্ৰেপ স্বৰ্ণ পদক জয়লাভ কৰা খেলুৱৈগৰাকী হৈছে নীৰু ঠাণ্ডা। অপশ্যন B2 হ'ব ইয়াৰে শুদ্ধ উত্তৰ। আৰু ইয়াৰ লগতে চিলভাৰ মেডেল লাভ কৰে কৃতি গুপ্তাই, ব্ৰঞ্জৰ মেডেল লাভ কৰে প্ৰগতি দুবে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান চেছ প্লেয়াৰ অন ব্ৰঞ্জ মেডেলছ এট দ্য ফিডে ৱৰ্ল্ড ৰেপিড চেছ চেম্পিয়নশ্বিপ। তো ফিডে ৱৰ্ল্ড ৰেপিড চেছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে অৰ্থাৎ ভাৰতীয় খেলুৱৈ যিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ। কনেৰু হাম্পি আৰু অৰ্জুন এৰি গেইছে এই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ডিড অল ইণ্ডিয়া পুলিচ হেণ্ডবল ক্লাষ্টাৰ কম্পিটিশ্যন কনক্লুডেড। সৰ্বভাৰতীয় আৰক্ষী হেণ্ডবল ক্লাষ্টাৰ প্ৰতিযোগিতাৰ সামৰণি ক'ত পৰে? শিলিগুৰিত সামৰণিটো কৰা হয়। আৰু CISF মেন্স হেণ্ডবল চেম্পিয়নশ্বিপত চেম্পিয়ন হয় আৰু SSB দলটোৱে ওমেন্সৰ কেটেগৰীত চেম্পিয়ন হয়। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ছেকেণ্ড ইণ্ডিয়ান ওমেন টু ৰিচ 10,000 ইণ্টাৰনেশ্যনেল ৰানছ। 10,000 আন্তঃৰাষ্ট্ৰীয় ৰান অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা কোন হৈছে শেহতীয়াকৈ? তেখেতৰ নাম হৈছে স্মৃতি মান্ধানা। এখেত হৈছে দ্বিতীয় ভাৰতীয় মহিলা যিয়ে 10,000 আন্তঃৰাষ্ট্ৰীয় ৰান কৰিবলৈ সক্ষম হয়। আৰু প্ৰথমগৰাকী মহিলা আছিলে মিথালী ৰাজ। এইটোও মনত ৰাখিব, মিথালী ৰাজ। নেক্সট কুৱেশ্যনটো হৈছে হু অন গ'ল্ড মেডেল ইন ইউথছ গাৰ্লছ আণ্ডাৰ-17 এট 29th নেশ্যনেল স্পৰ্টছ ক্লাইম্বিং চেম্পিয়নশ্বিপ 2025। তো 29 সংখ্যক ৰাষ্ট্ৰীয় স্পৰ্টছ ক্লাইম্বিং চেম্পিয়নশ্বিপ 2025ত 17 বছৰ অনূৰ্ধ্ব যুৱতী শিতানত স্বৰ্ণ পদক লাভ কৰে আমেৰা খোছলাই। অপশ্যন B2 শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু অন ওমেন্স ছিংগল টাইটেল এট 87 ছিনিয়ৰ নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপ। 87 সংখ্যক ছিনিয়ৰ নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপত শেহতীয়াকৈ ছিংগলছৰ খিতাপ লাভ কৰে শ্ৰীষ্মা তামৰীয়ে। অপশ্যন C2 ইয়াৰে শুদ্ধ হ'ব। ৰানাৰ্ছ আপ আছিলে তানভি পাত্ৰী। আৰু মেন্সৰ কেটেগৰীত ঋতুৱিক সঞ্জীৱীয়ে চেম্পিয়ন হয়। নেক্সট কুৱেশ্যনটো হৈছে হু অন গ'ল্ড এট দ্য ৰয়েল বল ৱৰ্ল্ড কাপ 2025 ফ্ৰম চুৰাট। চুৰাটৰ পৰা ৰয়েল বল বিশ্বকাপ 2025ত স্বৰ্ণ পদক লাভ কৰে য়শ অনিল ৰাছিয়া। অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ। ডুবাইত অনুষ্ঠিত হৈছিলে এই খেলখন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান মেন্স হকী প্লেয়াৰ হেজ বিন নমিনেটেড ফৰ খেল ৰত্ন এৱাৰ্ড। তো খেল ৰত্ন বঁটাৰ বাবে মনোনীত হৈছে ভাৰতীয় পুৰুষ হকী দলৰ কোনগৰাকী খেলুৱৈ? হাৰ্দিক সিং। অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ক্লাব অন ইনগুৰেল SAFF অৰ্থাৎ চাউথ এছিয়ান ফুটবল ফেডাৰেশ্যন ওমেন্স ক্লাব চেম্পিয়নশ্বিপ।
তো প্ৰথমখন সাফ মহিলা ক্লাব চেম্পিয়নশ্বিপত জয়লাভ কৰা দলটো হৈছে ইষ্ট বেংগল ফুটবল ক্লাব অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব আৰু ৰানাৰ্ছ আপ দলটো আছিলে APF ক্লাব নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন ইনগুৰেল ব্লাইণ্ড ওমেন্স T20 ৱৰ্ল্ড কাপ ডিফিটিং নেপাল ইন কলম্বো তো নেপাল আছিলে ব্লাইণ্ড ওমেন্স T20 ৱৰ্ল্ড কাপৰ ৰানাৰ্ছ আপ কলম্বোত অনুষ্ঠিত হৈছিলে খেলখন তো চেম্পিয়ন হৈছিলে আমাৰ ভাৰত দলটো অপশ্যন চি টো শুদ্ধ হ'ব তো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে হু ক্লিঞ্চড দ্য গ'ল্ড মেডেল ইন 51 kg কেটেগৰী ইন দ্য ৱৰ্ল্ড বক্সিং কাপত 51 kg শাখাত স্বৰ্ণ পদক কোনে লাভ কৰে তো শেহতীয়াকৈ স্বৰ্ণ পদক লাভ কৰা খেলুৱৈগৰাকী হৈছে নিখাত জৰিন অপশ্যন চি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হু অন ওমেন্স টাইটেল এট দ্য ইণ্ডিয়ান অপেন স্কোৱাছ টুৰ্ণামেণ্ট ইন ইন্দোৰত অনুষ্ঠিত হোৱা ইণ্ডিয়ান অপেন স্কোৱাছ টুৰ্ণামেণ্টত মহিলাৰ খিতাপ জয়লাভ কৰে অনাহাত সিঙে অপশ্যন বি ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি মেডেলছ ডিড ইণ্ডিয়া উইন এট দ্য 2025 এছিয়ান ইউথ গেমছ এছিয়ান যুৱ গেমছত ভাৰতে কিমানটা পদক লাভ কৰে এছিয়ান ইউথ গেমছত ভাৰতে লাভ কৰিছিলে 48টা মেডেল তো ইয়াতে ফুল মেডেল টেলিখন দিয়া হৈছে আপোনালোকে চাব পাৰে ইণ্ডিয়া লাভ কৰিছিলে 48টা মেডেল ইয়াৰে 13টা আছিলে গোল্ড মেডেল 18টা চিলভাৰ মেডেল আৰু 17টা ব্ৰঞ্জৰ মেডেল শীৰ্ষস্থান কোনখন দেশে লাভ কৰিছিলে চাইনা দেশখনে শীৰ্ষস্থান লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে লিনথৈ চানামম won first medal at junior world championship for India in which sport তো শেহতীয়াকৈ লিনথৈ চানাম্বামে ভাৰতৰ হৈ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত প্ৰথমটো পদক লাভ কৰে খেলবিধ হৈছে জুডো খেল অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ তো আমাক কেতিয়াবা এক্সামত এনেকৈ সুধিব যে লিনথৈ চানাম্বাম কোনটো খেলৰ সৈতে জড়িত আমি ক'ব লাগিব জুডো খেলৰ সৈতে জড়িত সো ভিডিঅ'টোৰ শেষৰ দুটা কুৱেশ্যন আপোনালোকৰ বাবে হোমৱৰ্ক হিচাপে দিয়া হৈছে তো প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ক্ৰিকেটাৰ বিকাম দ্য ফাৰ্ষ্ট টু এচিভ 600 উইকেট মাইলষ্টন ইন T20 ক্ৰিকেট তো 600টা উইকেট লোৱা প্ৰথমগৰাকী খেলুৱৈ T20 ক্ৰিকেটত এইটো আপোনালোকে ক'ব লাগে আৰু নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান আৰ্চাৰ অন হাৰ মেডেন গ'ল্ড মেডেল এট দ্য ৱৰ্ল্ড আৰ্চাৰী পেৰা চেম্পিয়নশ্বিপ 2025 তো এই দুটা কুৱেশ্যন আপোনালোকক হোমৱৰ্ক হিচাপে দিয়া হৈছে তো ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক এটা কৰিব তো লাইক বটনটো ক্লিক কৰাৰ পিছত এটা হাইপ বটন দেখা পাব তাতে ক্লিক কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই ধন্যবাদ আৰু ইয়াৰ লগতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ 2026 চনৰ PDF বুকলেট দুখন আমাৰ চেনেলটোত ল'ব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে এই বুকলেট দুখন ল'ব পাৰে আৰু জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে আপোনালোকে আপডেট পাব এই হোৱাটছআপ গ্ৰুপটোত আপোনালোকে হোৱাটছআপ কৰিব 50 টকা পে' কৰিব লাগিব তাৰপিছত এই গ্ৰুপটোত আপোনালোকক এড কৰা হ'ব য'ত আপোনালোকে মান্থলি আৰু টপিক ৱাইজ আপডেটবিলাক পাই থাকিব সো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে ভিডিঅ'টো চাই কেনে পালে যদি চাই ভাল পায় তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব লাইক এটা কৰি দিব তাৰপিছত হাইপ বটনটো ক্লিক কৰিবলৈ একদমেই নাপাহৰিব লগতে এছেনচিয়েল ষ্টাডিজৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট আগলৈ পাই থাকিব বাবে আজিলৈ মানে ধন্যবাদ